জিন্দাবাদ জিন্দাবাদ কেন্দ্রমন্ত্রী সর্বানন্দ সোনোৱাল কাম নাই ডিব্ৰুগড় লোকসভাৰ সাংসদ সৰ্বানন্দ সোনোৱাল কাম নাই কেন্দ্রমন্ত্রী সৰ্বানন্দ সোনোৱাল ডিব্ৰুগড় পার্টি কোনো আওকাণ নিদিয়াৰ কাৰণে সৰ্বানন্দ সোনোৱাল go back সৰ্বানন্দ সোনোৱাল go back মানৱজীৱী গগৈয়ে এনেদৰে ৰাস্তা 2 মাহৰ আগত নিৰ্মাণ কৰা ৰাস্তাটো 2 মাহৰ পাছত টিংৰাই চাৰিআলিৰ পৰা নাহাকটীয়া সংযোগী এই পথ বহু দিন ধৰি বছৰ ধৰি জৰাজীৰ্ণ হৈ থকাৰ পাছত টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাই পূৰ্বতে আমি প্ৰতিবাদ কাৰ্যসূচী অব্যাহত কৰিছিলোঁ আজিও এই প্ৰতিবাদ কাৰ্যসূচী অব্যাহত কৰিছোঁ গতিকে এই পথ নিৰ্মাণৰ কাৰণে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডিব্ৰুগড় লোক সমষ্টিৰ পৰা সাংসদ হোৱাৰ পাছত ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাট পথৰ আজি জৰাজীৰ্ণ অৱস্থা ৰামেশ্বৰ তেলী ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলীয়ে এই পথেৰে তেখেতৰ গৃহলৈ অহা যোৱা কৰে তেৰছ গোৱালা এই পথেৰে তেখেতৰ বাসগৃহলৈ অহা যোৱা কৰে কিন্তু এই পথ নিৰ্মাণৰ কাৰণে আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে নিশ্চয় কাষতে থকা অইল ইণ্ডিয়াৰো গধুৰ যান বাহন এই পথেৰে যোৱা আমি দেখিবলৈ পাওঁ গতিকে অইল ইণ্ডিয়াই হওক অসম চৰকাৰে হওক এই পথ নিৰ্মাণৰ কাৰণে কিন্তু আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাই বাৰে দাবী জনাৰ পাছতো এই পথ নিৰ্মাণ কৰিবৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ ইয়াৰ লগতে আমি বিশেষ সূত্ৰে গম পাইছোঁ যে আজি প্ৰায় 2 মাহৰ আগত প্ৰায় 12.5 কোটি টকাৰ আবণ্টন হৈছিল এই পথ নিৰ্মাণ কৰিবৰ কাৰণে 12.5 কোটি টকাৰ পেকেজত অন্তৰ্ভুক্ত হোৱা টিংৰাই চাৰিআলিৰ পৰা নাহাকটীয়া সংযোগী এই পথটো নিৰ্মাণ কৰিবৰ কাৰণে এই পেকেজটোৰ এই পথটোৰ নাম অন্তৰ্ভুক্ত আছে গতিকে সেই পেকেজত অন্তৰ্ভুক্ত হোৱা এই পথটো নিৰ্মাণ কৰিবৰ কাৰণে মানৱজ্যোতি গগৈ নামৰ এগৰাকী ঠিকাদাৰে আবণ্টন পোৱা বুলি আমি বিশেষ সূত্ৰে গম পাইছোঁ গতিকে মানৱজ্যোতি গগৈ আজিৰ পৰা 2 মাহৰ আগত কাম আৰম্ভ কৰিছিল আৰু যি কাম তেখেতৰ কামৰ নমুনা ৰাইজে উদঙাই দিছিল কাম শেষ হোৱা 3 দিন হোৱাৰ লগে লগে বখলে ৰাস্তা এৰি গৈছিল আজি 2 মাহৰ পাছত এই পথত প্ৰায় 2.5 ফুট 3 ফুটলৈকে দ গাঁত হৈছে গতিকে নিৰ্মাণ কৰা 2 মাহৰ পাছতে 2.5 ফুটকৈ দ গাঁত হোৱাকৈ নিৰ্মাণ কৰা এই পথটো সেই ঠিকাদাৰজনে কেনেকৈ কাম আবণ্টন পায় আৰু তেখেতক আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি বিভিন্ন সময়ত বাতৰি প্ৰচাৰ হৈছিল যে পথটো নিৰ্মাণৰ কাৰণে অনিয়ম হৈছে কিন্তু তাৰ স্বত্তেও সংবাদ মাধ্যমৰ বাতৰি প্ৰচাৰ হোৱাৰ পাছত আৰু ৰাইজে জনগণে বাৰম্বাৰ দাবী জনাৰ পাছত প্ৰতিবাদ কৰাৰ পাছতো কিন্তু মানৱজ্যোতি গগৈ নামৰ এই ঠিকাদাৰজনক কিন্তু এই পথ পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে বাধ্য কৰাব নোৱাৰাটো অতি ৰহস্যৰ কথা মানৱজ্যোতি গগৈ কোনোবা মন্ত্ৰী বিষয়াৰ লগত ঘনিষ্ঠতা আছে নেকি মানৱজ্যোতি গগৈ কোনোবা লোক নিৰ্মাণ বিভাগৰ অভিযন্তাসকলৰ লগত ঘনিষ্ঠতা আছে নেকি আমাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কিন্তু আমাৰ প্ৰশ্ন হৈছে আমাৰ তেখেতৰ ওপৰত আমাৰ প্ৰশ্ন আছে গতিকে আমাৰ মনত প্ৰশ্ন উদয় হৈছে গতিকে আমি মানৱজ্যোতি গগৈ এই পথটো নিৰ্মাণ কৰিবৰ কাৰণে বাধ্য কৰাব নোৱাৰা জনপ্ৰতিনিধিসকল হওক কিন্তু এই লোক নিৰ্মাণ বিভাগৰ বিষয়া কাৰ্যালয়সকলক কিন্তু আমি প্ৰশ্ন অৱতৰণ কৰিছোঁ অতি শীঘ্ৰে মানৱজ্যোতি গগৈ এনেধৰণৰ বিভিন্ন ধৰণৰ দুৰ্নীতি কৰাৰ কাৰণে তেখেতৰ যি ফাৰ্ম আছে সেই ফাৰ্ম ব্লেক লিষ্ট কৰক জিলা উপায়ুক্তক আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে মানৱজ্যোতি গগৈৰ ফাৰ্মখন ব্লেক লিষ্ট কৰক অন্যথা কিন্তু এই পথ নিৰ্মাণ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক অন্যথা কিন্তু আমি টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাই পথ অৱৰোধৰ দৰে নতুবা জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও দৰে কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে আমি বাধ্য হ'ম আজি কাৰ্যসূচীত আমি টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থা টেঙাখাত আঞ্চলিক টাইপা আছে আৰু টিংৰাই চাৰিআলি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান টিংৰাই চাৰিআলি ব্যৱসায় সন্থা আছে গতিকে তেখেতক সকলো ৰাইজ টিংৰাই চাৰিআলি আৰু টেঙাখাতবাসী ৰাইজে আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ গতিকে পুনৰবাৰ ৰাইজৰ আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে এই পথ নিৰ্মাণ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক মানৱজ্যোতি গগৈ নামৰ এনে দুৰ্নীতিপৰায়ণ ঠিকাদাৰৰ যি ঠিকা ফাৰ্ম আছে সেই ফাৰ্ম ব্লেক লিষ্টত কৰক অন্যথা কিন্তু আমি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ দৰে ঘেৰাও কৰিবৰ কাৰণে আমি বাধ্য হ'ম Viva
পথটো নিৰ্মাণ কৰিবৰ কাৰণে কোনো মাত মতা আমি দেখিবলৈ নাপালোঁ। দুমাহৰ আগত নিৰ্মাণ কৰা এই পথটো দুমাহ হোৱাৰ লগে লগে এজাক বৰষুণ অহাৰ লগে লগে 3 ফুট দ গাঁত হৈ গৈছে। 3 ফুট দ গাঁত হৈ ইয়াৰ পৰা ৰাইজে যাতায়াত কৰাৰ কাৰণে অসুবিধা